নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যদি আপোনালোক মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আজি মই আপোনালোকৰ ওচৰত আৰু এটা নতুন লাভ ষ্টৰী লৈ আহিছোঁ। এইটো হৈছে পায়ু হেৰুৱাৰ যন্ত্ৰণা। বলক এতিয়া আমি আৰম্ভ কৰোঁ। এজনী ছোৱালী আছিলে, সেইজনীৰ নাম আছিলে দীপ্তি। দীপ্তি 2019 চনত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছিলে। তেতিয়া কি হ'ল, দীপ্তিয়ে প্ৰথমত যেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত গৈছে, তাত সিহঁতৰ লগত আৰু এটা ল'ৰাই বহুত ল'ৰাই এডমিশ্যন ল'লে, তাৰ মাজত এটা ল'ৰাই কি কৰিলে, এডমিশ্যন ল'লে। আৰু দীপ্তি, সঁচাকৈ ক'বলৈ গ'লে দীপ্তি দেখাত কিমানেই ধুনীয়া, আপোনাক মই ভাষাৰে কৈ বুজাব নোৱাৰিম। যিমান ওখ সিমান শকতো, ইমান শকত নহয়, সেই ছোৱালীজনী দীপ্তিৰ লগত মিলিছে। কি ক'ম, 100জন মানুহৰ ভিতৰত যদি দীপ্তি থিয় হৈ থাকে তেতিয়াহ'লে আপুনি ক'ব পাৰিব যে বাহ, হয় এইজনী ছোৱালী, একদম ইমানেই ধুনীয়া। সিহঁতৰ লগত ল'ৰা যিটো এডমিশ্যন লৈছে সেইটো দেখাত একদম বহুত ধুনীয়া। সিহঁতৰ লগৰ ক্লাছমেট হয়। তাৰপিছত কি হ'ল, সিহঁতে ক্লাছ কৰিলে। প্ৰথমত এনেকৈ 2-3 মাহ গ'ল সিহঁতৰ ক্লাছত অহা যোৱা কথা পতা। ল'ৰাটো ইমানেই ড্ৰেছিং চেন্সত আহিছিলে যে কি ক'ম, যেনেকুৱা ষ্টাইলিছ জোতা পিন্ধি আহিছে, ইউনিফৰ্মটো পিন্ধি আহিছে। ইউনিফৰ্ম দেখাত এটা হেৰি আছে ন, আৰু গৰি পিন্ধি আহিছে, চশমা লৈ আহিছে, দামী এটা মোবাইল ফোন লৈ আহিছে, আৰু বেগটো ব্ৰেণ্ডেডৰ হয়। ইমানেই দেখাত ষ্টাইলিছত আহিছে, যেনেকুৱা লাগিব যে ইমান ধনী ঘৰৰ ল'ৰা তেনেকৈ আহিছে। তাৰপিছত এনেকৈ ঘূৰা ফিৰা যে কৰিছে, আপুনি কেতিয়াও ক'ব নোৱাৰিব যে কেনেকুৱা ঘৰৰ ল'ৰা। আপোনাৰ তাত এনেকুৱা লাগিব যে সঁচা একদম বহুত ধনী ঘৰৰ ল'ৰা, তেনেকৈ আছিলে ল'ৰাটো। তাৰপিছত ছোৱালীজনীও কলেজত যোৱা অহা কৰিছিলে। তাৰপিছত এনেকৈ সিহঁতৰ মাজত প্ৰথমত বন্ধুত্ব হ'ল। বন্ধুত্ব হোৱাৰ 3-4 মাহ পিছত কি হ'ল, ল'ৰাটোৱে দীপ্তিক প্ৰপ'জ কৰিলে। তাৰপিছত দীপ্তিয়ে ল'ৰাৰ প্ৰপ'জেল একচেপ্ট কৰিলে। দেখিছে দেখাতো ধুনীয়া আৰু ইমান ষ্টাইলিছত আহে, আৰু এনেকুৱা ভাবিছে যে ধনী ঘৰৰ হয়, মই কিয় মানা কৰিম। দীপ্তিয়ে কি কৰিলে, একচেপ্ট কৰিলে। একচেপ্ট কৰাৰ কেইদিন পিছত ল'ৰাটো ইমান কেয়াৰিং আছিলে, সঁচাকৈ ক'বলৈ গ'লে কি ক'ম, ইমানেই কেয়াৰিং, বহুত কেয়াৰ কৰিছিলে ল'ৰাটোৱে। কলেজত সিহঁতে কথা চথা পাতিছিলে, ফোনতো কথা পাতিছিলে, এনেকৈ গুচি গ'ল সিহঁতৰ মাজত আৰু 6 মান্থ। এনেকৈ 6 মান্থ গুচি যোৱাৰ পিছত সিহঁতৰ ফাৰ্ষ্ট ইয়াৰটো কমপ্লিট হৈ গ'ল। এনেকৈ প্ৰথমত ফ্ৰেণ্ডশ্বিপ, তাৰপিছত অলপ লাভ, এনেকৈ গুচি গ'ল সিহঁতৰ 1 ইয়াৰ। তাৰপিছত কি হ'ল, যেতিয়া সিহঁত ছেকেণ্ড ইয়াৰত উঠিলে, ছেকেণ্ড ইয়াৰত উঠাৰ পিছত ল'ৰাটোৰ ঘৰত ল'ৰা অকলে আছিলে আৰু এজনী ভণ্টি আছিলে, সেইজনী ক্লাছ 10ত পঢ়ি আছিলে। ল'ৰাটোৰ মাৰো গা বেয়া থাকে, তেতিয়া কি কৰিব, ল'ৰাটোৰ বিয়াৰ কাৰণে কৈ আছিলে। তাৰপিছত ল'ৰাটোৱে ক'লে যে মই এজনী ছোৱালীক ভাল পাওঁ, মই সেইজনীকেই কি কৰিম, বিয়া পাতিম। তাৰপিছত সেনেকৈ কোৱাৰ পিছত ছোৱালীজনীকেও ক'লে। তাৰপিছত ছোৱালীজনীয়ে এনেকৈ ভাবিছিলে যে কি হ'ব, মই কেইদিন ল'ৰাটোৰ লগত টাইম পাছ কৰোঁ, ঘূৰি থাকোঁ, ফুৰি থাকোঁ, খাই থাকোঁ, তাৰপিছত কি কৰিম, এৰি দিম। কিন্তু ল'ৰাটো তেনেকুৱা ধৰণৰ নাছিলে। ল'ৰাটোৱে একদম এনেকৈ ভাল পাইছিলে, ক'লে বিশ্বাস নকৰিব, কি ক'ম, ইমানেই ভাল পাইছিলে। ছোৱালীজনী লাগে। তাৰপিছত ছোৱালীজনীৰ ঘৰত কথা দিলে বিয়াৰ কাৰণে। তাৰপিছত কি হ'ল, ছোৱালীজনীৰ মা আছে, দেউতা নাই, আৰু ছোৱালীজনীৰ 6জনী ভা আৰু এটা সৰু ভাইটি। ভাইটিটো একো বুজি নাপায়, কিন্তু বাকেইজনীৰ বিয়া হৈ গ'ল। তাৰপিছত বাকেইজনীৰ হাজবেণ্ড আছে। তাৰপিছত ডাঙৰ বাৰ হাজবেণ্ডটো ভাল। সেইটোৱে কৈ আছে, ল'ৰাটোৱে যদি ইমান ভাল পায়, তোমাক তাতে বিয়া দি দিওঁ। কিন্তু ছোৱালীজনীৰ মায়ে তেতিয়া খবৰ ল'লে, দেখিলে যে নাই, ল'ৰা ইমান ধনী ঘৰৰ নহয়। আৰু ছোৱালীৰ ভাহঁতেও 2জনীয়ে ক'লে, এজনীয়ে মানা কৰি আছে দিবলৈ, মায়ে কৈ আছে, মায়ে মানা কৰি আছে। এনেকৈ সিহঁতৰ মাজত কেইদিন গুচি গ'ল, এনেকৈ 1 মাহ এনেকৈয়ে গুচি গ'ল। এজনে কয় দিব আৰু এজনে কয় নিদিয়ে, কিন্তু ল'ৰাটোও মান্তি নহয় যে মোৰ লাগিবই লাগিব, এনেকৈ কৰি আছিলে। তাৰপিছত সিহঁতৰ ঘৰৰ পৰা ডিমাণ্ড কৰিলে
যে হয় আপোনালোকৰ তাত মোৰ ঘৰৰ ছোৱালী মানে দীপ্তিক বিয়া দিম, মানে সোণৰ অলংকাৰ পাতি দিব লাগিব। মানে ল'ৰা ঘৰ সঁচাকৈ ইমান ধনী নাছিলে যে সিহঁতে মানে ছোৱালীজনীক 5টা সোণৰ বস্তু দি যে বিয়া পাতি নিব, তেনেকুৱা মানে ধনী নাছিলে। পিছত কি ক'লে মানে যে হয় ঠিক আছে আমি দিম, সেনেকৈ ক'লে। কৈ তাৰপিছত মানে সিহঁতৰ মায়ে মানে দীপ্তিৰ মায়ে একদম মানাই কৰি আছে বিয়া নিদিয়ে। তাৰপিছত যেনেবাকৈ মান্তি হ'ল যে বিয়া দিব বুলি। তাৰপিছত ল'ৰাই কি কৰিলে, মানে ডিঙিৰ চেইনটো সোণৰ আনিব পৰা নাই, হাতৰ খাৰু, কাণফুলি, আঙুঠি এইবিলাক আনিছিলে সোণৰ, চেইনটো আনিব পৰা নাই। তাৰপিছত বিয়াৰ দিনো অলপ হেৰি হ'ল যে আমি সেইটো বিচাৰিছিলোঁ আপোনালোকে কিয় অনা নাই, এনেকৈ কিয় কৰিলে। তাৰপিছত এইটো হোৱাৰ পিছত যেনেবাকৈ বিয়া হৈ গ'ল। ছোৱালীজনী মানে ইমান এইজৰ নাছিলে ন, 17 গৈ 18 পৰিছে, তেতিয়াই মানে কি হ'ল সিহঁতৰ বিয়া হৈ গ'ল। ছোৱালীজনীৰ বিয়া হৈ গ'ল, মানে একো বুজিব পৰা নাই, মানে কম দিনত লাভ কৰি বিয়া হৈ গ'ল, একদম একো ধৰিব পৰা নাই। তাৰপিছত কি হ'ল এনেকৈ বিয়া হৈ গ'ল। বিয়া হৈ যোৱাৰ পিছত তাৰপিছত যেতিয়া ল'ৰা ঘৰত থাকিব ল'লে, মানে ল'ৰা ঘৰটো এনেকুৱা আছিলে, পকীও নাছিলে, এনেকুৱা বাঁহ বেতৰ এনেকুৱা সজা ঘৰ আছিলে, বাঁহ বেতৰ। তাৰপিছত কি হ'ল ছোৱালীজনী একদম মানে তাত গৈ মানে এনেকুৱা কৰি আছে যে মই ইয়াত থাকিবই নোৱাৰিম, তেনেকুৱা টাইপৰ কৰি আছিলে। তাৰপিছত ল'ৰাই তেতিয়া পঢ়ি আছিলে ন, একো জব কৰা নাই, ইমানো টকা পইচা নাছিলে, আৰু ফেমিলি বেকগ্ৰাউণ্ডটো গমেই পালে ইমান ধনী ঘৰৰ নহয়। তাৰপিছত কি হ'ল তেতিয়া ছোৱালী মানে দীপ্তি যেতিয়া বিয়া হৈ গ'ল, বিয়া হৈ যোৱাৰ পিছত সিহঁতৰ ঘৰৰ একোৱেই কাম নকৰে, ঘৰত বহি থাকে। ল'ৰাৰ মায়ে কি কৰে, ভাত বনাই তাৰপিছত ল'ৰাই আনি ৰুমত আনি সিহঁত দুইটাই একেলগে খায়। মাকো নকয় বা সেই ছিষ্টাৰজনী যে আছে সৰু ভণ্টি, সেইজনীকো নকয়। এনেকৈ সিহঁত মানে কেইদিন গ'ল। তাৰপিছত ল'ৰাই কৈ আছে কি কৰোঁ, মানে ছোৱালীজনী ইমান ডিমাণ্ড, মানে এইটো লাগিব সেইটো লাগিব। তেতিয়া ল'ৰাই মানে সেইবিলাক উঠাব পৰা মানে ল'ৰাৰ হাতত টকাই নাই, কি কৰিব। মানুহে কয় নহয় যে খালি ভাল পোৱা থাকিলেই নহ'ব, লগতে টকা পইচাও থাকিব লাগিব। তাৰপিছত ক'লে যে ব'লা, মানে ক'লে যে মই ক'ৰবাত গৈ কিবা এটা জব কৰোঁ সৰু সুৰা, তাৰপিছততো টকা হ'লে চব হৈ যাব ন। তাৰপিছত ছোৱালীয়ে ক'লে যে দীপ্তিয়ে ক'লে যে তুমি অকলে যাব নোৱাৰিবা, মোকো লগত লৈ যোৱা। তাৰপিছত কি হ'ল সিহঁত দুইটাই ৰুমত থাকি ল'ৰাই কিবা এটা জব কৰিবলৈ সোমালে। তাৰপিছত তাত চেলাৰী ইমান দিয়া নাছিলে, 8,000 মান দিছিলে। সিহঁতৰ ৰুমৰ ৰেণ্ট হৈ যায় 3,000 টকা হৈ গ'লে, আৰু সিহঁতৰ খোৱা এইবিলাকতে গুচি যায় যিমানখিনি টকা পায়। সেনেকৈ আৰু ল'ৰাটোৰ মানে আৰু ঋণহে হৈ গ'ল। তাৰপিছত 2 মাহ তাত থাকি আকৌ ঘৰলৈ উভতি আহিল। উভতি অহাৰ পিছত ছেম তেনেকুৱাই কৰে, একো কাম নকৰে। ল'ৰাটোৰ মায়ে কাম কৰি চব কৰি দিয়ে, মানে দীপ্তি একোৱে নকৰে। তাৰপিছতো ল'ৰাই একোৱে নকয়, ইমানেই ভাল পায় যে নিজৰ ৱাইফকো একো নকয় যে কাম কৰা, মায়ে অকলে কাম কৰি আছে। তাৰপিছত কি হ'ল, সেই দীপ্তিয়ে কয়, দীপ্তিৰ হাজবেণ্ডক কয় যে মোক কাম কৰিবলৈ নক'বা, তোমাৰ ছিষ্টাৰক কোৱা, মানে তোমাৰ ভণ্টি যিজনী আছে সেইজনীক কোৱা কাম কৰিবলৈ, মোক নক'বা। সেইজনী তেতিয়া ক্লাছ 10ত পঢ়ি আছে, আৰু ছোৱালী এজনী। তেতিয়া সেই ছোৱালীজনী যেতিয়া ক্লাছ 10ত পঢ়ি আছে, মায়ে দিব নেকি কাম কৰিবলৈ, নিদিয়ে। কিন্তু দীপ্তিয়ে কৈ আছে সেইজনীক কোৱা কাম কৰিবলৈ, মই একো কৰি নিদিওঁ। তাৰপিছত এনেকৈ একো কাম কৰি নিদিয়ে। এনেকৈ আকৌ থাকিলে, ধৰক এনেকৈ 7-8 মাহ থাকিলে। তাৰপিছত দীপ্তিয়ে এনেকুৱা কৰি আছে যে মানে আৰু নাথাকেই, এনেকৈ ঘৰলৈ গুচি আহিল, আকৌ নিলে, আকৌ আহি গ'লে, আকৌ নিলে, এনেকুৱা কৰিলে 3-4 বাৰ। তাৰপিছত আৰু এবাৰ কি কৰিলে, আহি গ'লে, দীপ্তি আহি গ'লে। আহি যোৱাৰ পিছত ল'ৰাটো আহিলে, আৰু ইয়াত মানে শহুৰৰ ঘৰত ল'ৰাটো আহিও ইমান মৰম কৰে। তাৰপিছত এবাৰ ছোৱালীজনীয়ে কৈ আছে সঁচাই আৰু নাথাকে, আহি যাব। তাৰপিছত ল'ৰাটোৱে কি কৰিলে, আহি মানে এনেকুৱা কৰি আছে যে পগলা হৈ গৈছে, মৰিয়েই যাব, তেনেকুৱা কৰি আছিলে। এই LPG গেছটো আছে নহয়, যিটো দি আমাৰ মাহঁতে ৰন্ধা বঢ়া কৰে, গেছ, সেইটো কি কৰিছিলে, খুলি লৈছিলে যে এইটো দি পিনে ল'ৰাটোৱে মৰি যাব, তেনেকুৱা কৰিছে। তাৰপিছতো ছোৱালীজনী যোৱা নাই, বেলেগ ঘৰত গৈ লুকাই আছিলে। তাৰ মাতিছে যে এনেকুৱা কৰি আছে, ল'ৰাই হাত কাটি দিছে,
মানে দীপ্তিৰ হাজবেণ্ডে তাৰ পিছতো নাযায় তাৰপিছত যেতিয়া মৰি যাব তেতিয়াও নাযায় তাৰপিছত যেতিয়া চিলিণ্ডাৰটো ল'লে যে এইটো দি মই মৰি যাম গেছৰ চিলিণ্ডাৰটো ল'লে আৰু লাইটাৰ ল'লে যে মই এতিয়া মৰি যাম আৰু নাথাকোঁ এনেকৈ ক'লে তাৰ পিছতো ওলাই নাহিলে তাৰপিছত মানে দীপ্তিৰ মায়ে ল'ৰাটোৰ ঘৰত ফোন কৰিছে যে আপোনাৰ ল'ৰাই এনেকুৱা কৰি আছে মোৰ ছোৱালীজনী আৰু নাযায় আপুনি আহি আপোনাৰ ল'ৰাক লৈ যাওক তাৰপিছত কি কৰিলে দীপ্তিৰ শহুৰৰ ঘৰৰ পৰা মানুহ আহিলে মানে ল'ৰাৰ দেউতাক খুৰাহঁত সিহঁত আহিলে আহি ল'ৰাক বুজালে মানে নুবুজিয়েই দীপ্তি লাগে মানে লাগেই এনেকুৱা কৰি আছিলে তাৰপিছত কি হ'ল সিহঁতে মানে ইয়াত একদম বহুত খং দেখুৱালে ল'ৰাটোক পিঠনো দিছে পিঠন দি ইয়াৰ পৰা লৈ গৈছে আৰু ক'লে যে ইমান বাৰে বাৰে এনেকুৱা কৰিব নোৱাৰি কেইবাৰ আহিছে 7-8 বাৰমান আহি গৈছে 8-9 মাহত এতিয়া আৰু বাকী লাইফটো কেনেকৈ যাব সেনেকৈ কোৱাৰ পিছত মানে ল'ৰাটোক ইয়াৰ পৰা লৈ গ'লে সঁচা তাৰপিছত ছোৱালীজনী কি হ'ল মানে নগ'লে তাৰপিছত ছোৱালীজনীয়ে ডিভোৰ্চ লৈ ল'লে মানে ছোৱালীজনীয়ে ভবা নাছিলে যে এইটো ল'ৰাৰ লগত থাকিব ছোৱালীজনী ল'ৰাৰ ড্ৰেছিং চেন্স দেখি ভাবিছিলে কি যে ল'ৰাটোৱে মানে বহুত ধনী ঘৰৰ হয় চ' যি বিচাৰে তাকেই পাব আৰু মানে বিয়া কৰাৰ সপোনটো ছোৱালীজনীৰ নাছিলে একচুৱেলি মানে ফচি গ'ল ন ল'ৰাটোৱে ইমান ভাল পায় সেইকাৰণে ছোৱালীজনী ফচি গ'ল বিয়াত বহিব লগা হ'ল যদিও বহিছে তাৰ পিছতো কি হ'ল ল'ৰাটোক সুখ দিব নোৱাৰিলে মানে টকা পইচা নাই কাৰণে ছোৱালীজনী ঘূৰি আহি গৈছে আহি কি কৰে এতিয়া মানে একদম য'ত ত'ত গুচি যায় যাৰ তাৰ লগত গুচি যায় য'ত দেখে টকা পইচা থকা ল'ৰা সেইটোৰ লগতে গুচি যায় এনেকৈ ঘূৰা ফিৰা কৰি বিন্দাছ চলি আছে ছোৱালীজনী এনেকুৱা মানে কি ক'ম মানে একদম সঁচা হ'লেও যিটো মানে হাজবেণ্ডে দিছিলে মানে ভাল পোৱা মানুহজনৰ পৰা যি সুখটো পাইছিলে সেই সুখটো আৰু কেতিয়াও ক'তো নাপায় কিন্তু ল'ৰাটোক কি কৰিলে ইয়াৰ পৰা নিয়াৰ পিছত ল'ৰাটোৱে একদম বহুত দিন এনেকৈ থাকিলে থকাৰ পিছত কি হ'ল মানে ল'ৰাটোৰ দেউতাকে বেলেগ এটা জেগাত বিয়া পতাই দিলে বিয়া পতাই দিয়াৰ পিছততো ল'ৰাটোৱে কিবা এটা জব কৰি আছে এতিয়া ল'ৰাটোৰ বহুত ভালেই চলি আছে সঁচা কথা কয় নহয় লাগিলে অলপ দেৰি কৰি হওক বিয়া পাতক ইমান সোনকালে বিয়া পাতি মানে গোটেই জীৱনটো মানে শেষ হৈ যায় ন ভুল মানুহৰ হাত যেতিয়া ধৰে আপুনি তেতিয়া নিজৰ লাইফটো ধ্বংস হৈ যায় সেইটো দেখাত একদম এনেকুৱা মানে কি ক'ম সঁচা সঁচি কথা মানে এনেকুৱা হৈছে ছোৱালীজনীৰ এতিয়াও বিয়া হোৱা নাই 2020ত চাগে ডিভোৰ্চ হৈছে এতিয়া 2024 চলি আছে এতিয়া বিয়া হোৱা নাই এনেকৈ আছে ছোৱালীজনী কিন্তু ল'ৰাটোৱে বিয়া পাতিলে বেবিও হৈ গ'ল কাৰণ কি কৰিব পাতিবতো লাগিবই ন ছোৱালীজনীক ইমান বিচাৰিছে ইমান বিচৰাৰ পিছতো নাপালে ভাল পোৱাই একো নহয় লগতে টকা পইচাও থাকিব লাগিব ইমান ভাল পোৱা দিছিলে সঁচা কথা বেলেগ ছোৱালী হ'লে এনেকুৱা ক'লে হয় যে লাগিলে কি হ'ব বাট এমুঠি কম খাম তাৰ পিছতো সেইটো ল'ৰাক এৰি নাহিম কিন্তু ছোৱালীজনীয়ে বুজি নাপালে ইমান ভাল পাই আয়ো সেইটো ল'ৰাৰ লগত থাকিব নোৱাৰিলে ছোৱালীজনী টাইম পাছ কৰিছিলে সঁচা কথা যিটো মানে লাষ্টত গৈ ফচি বিয়া কৰিব লগা হৈছে মানে আচলতে কি হয় এনেকুৱা লাইফ পাৰ্টনাৰ পালে মানে সেইটো মানে লাক ক'ব লাগিব যে নিজৰ ভাগ্যৰ কথা হয় ছোৱালীজনীয়ে বুজি নাপালে আৰু মই আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিম কাৰোবাৰ লাইফত যদি এনেকুৱা মানুহ আছে যে আপোনাৰ ইমান কেয়াৰ কৰে ইমান যতন লয় আপোনাৰ কাৰণে মৰিবলৈ ৰাজি তেতিয়াহ'লে আপুনি কি কৰিব সেইজন মানুহৰ হাত কেতিয়াও নেৰিব লাগিলে টকা পইচা নাথাকক কিন্তু মন যদি ইমান ভাল হয় আপোনাক ইমান বিচাৰে তেতিয়াহ'লে কেতিয়াও এৰি নাহিব সঁচা কথা যিটো মৰমৰ বন্ধু বান্ধৱীসকল আজি যদি আপোনালোক মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এটা লাইক দি দিব থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'